তুই আর মুখ প্রশ্ন যে গান গাওয়া লাগে তুই কি গালি রে বয়স্ক আমি গান গাবো পারব না মই বুড়িটা তুমি এখন লালুতে একে মতো মুড়ি যায় রতনপুরের বুঝুয়ারি মেঘ জেনে ধরে হাবতি ধরে বাড়ি রূপে আমার লইতা মুদা কোনালি খবর কুসিরে তেজৰ বোলেৰে লিখি যাম ইতিহাস মচি যাম দিন সমাজৰ হীন পৰিহাস আজি 20 জুন সমগ্ৰ অসম জুৰি 20 জুন তাৰিখটো বিষ্ণু ৰাভা দিৱস হিচাপে উদযাপন কৰা হয় সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ জন্ম হৈছিল 1909 চনৰ 31 জানুৱাৰী তাৰিখে বৰ্তমানৰ বাংলাদেশৰ ৰাজধানী ঢাকা চহৰত আৰু মৃত্যু হৈছিল 1969 চনৰ 20 জুন তাৰিখে বিষ্ণুপ্ৰসাদ ৰাভাদেৱ একেধাৰে এজন কবি সাহিত্যিক খেলুৱৈ গীতিকাৰ অভিনেতা নাট্যকাৰ তথা ৰাজনীতিবিদ আছিল সমগ্ৰ অসমবাসী আজি তেখেতক গীত কবিতা কথাৰে স্মৰণ কৰিছে বিশ জুন আহিলেই আমি ধুমধামেৰে সকলোৱে বিষ্ণু ৰাভা দিৱস উদযাপন কৰোঁ কিন্তু আজিৰ প্ৰেক্ষাপটত বিষ্ণুপ্ৰসাদ ৰাভাৰ কৰ্ম আৰু আদৰ্শৰাজিৰ প্ৰকৃত মূল্যায়ন হৈছেনে শংকৰদেৱক বাদ দি যিকেইজন কাণ্ডাৰীয়ে অসমীয়া সাহিত্য সংস্কৃতি আৰু জাতি গঠন প্ৰক্ৰিয়াত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল তাৰ ভিতৰত বিষ্ণু ৰাভা আছিল অন্যতম সাম্প্ৰতিক প্ৰেক্ষাপটত বিষ্ণু ৰাভা দিৱসৰ প্ৰাসংগিকতা কি এই সন্দৰ্ভত আমি কথা পাতিছিলোঁ ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি গুৱাহাটীৰ অধ্যাপক ডক্টৰ জিন্তু গোহাঁইৰ লগত আহকচোন শুনো তেখেতে কি এই কাৰণেই আজি 20 জুন বুলি ক'লে আমি সকলোৱে গম পাওঁ যে বিষ্ণু ৰাভা দিৱস আৰু বিষ্ণু ৰাভা দিৱস উপলক্ষে 20 জুন দিনটো অসমৰ সাংস্কৃতিক জগতখনৰ এক অবিচ্ছেদ্য সাংস্কৃতিক অংগ বুলি মই বিশ্বাস কৰোঁ আৰু সকলো অসমীয়াই অসমৰ প্ৰতিজন মানুহে সেই কথা ভবাটো উচিত বুলি মই ভাবোঁ বিষ্ণু ৰাভা দিৱসৰ কথা ক'বলৈ যাওঁতে বা বিষ্ণু ৰাভাৰ গুৰুত্ব ক'বলৈ যাওঁতে আমি অনুকাব লাগিব যে এগৰাকী ব্যক্তি অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত অৰিহণা যোগোৱাৰ পৰা আৰম্ভ কৰি বিপ্লৱৰ আদৰ্শৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক আদৰ্শৰ পৰা আৰম্ভ কৰি ব্ৰিটিছৰ 200 বছৰীয়া শাসনৰ বিৰুদ্ধে অসমীয়াৰ স্বতন্ত্ৰতা আৰু ভাৰতবৰ্ষৰ স্বাধীনতাৰ বাবে যুদ্ধ কৰা এজন ব্যক্তি হিচাপে আমি তেওঁক মনত ৰখাটো উচিত তাৰোপৰি
একেধাৰে এজন কবি, এজন সাহিত্যিক, এজন নাট্যকৰ্মী, এজন শিল্পী, যাক বাৰাণসীৰ অধিৱেশনত সৰ্বপল্লী ৰাধাকৃষ্ণনে তেওঁৰ তাণ্ডৱ নৃত্যৰ ওপৰত পাৰদৰ্শিতা দেখি তেওঁক কলাগুৰু আখ্যা দিছিল, যিগৰাকী ব্যক্তিয়ে অসমৰ সাহিত্যৰ পৰা আৰম্ভ কৰি সংস্কৃতিৰ ভঁৰাল তেতিয়াৰ দিনতেই চহকী কৰি থৈ গৈছে, মই ভাবোঁ বিষ্ণু ৰাভাক সাংস্কৃতিক বা এগৰাকী শিল্পী বুলি ভবাতকৈও বিষ্ণু ৰাভাৰ যিখিনি ৰাজনৈতিক আৰু বৈপ্লৱিক পৰিৱৰ্তনৰ আদৰ্শ উঠি অহা প্ৰজন্মসকলে সেই আদৰ্শক অধ্যয়ন কৰা উচিত। মই কেইটামান আপোনালোকক উদাহৰণ দিব পাৰোঁ যে বিষ্ণু ৰাভাই কৈছিল যে আই এম ফাইটিং ফৰ এ ৰিভলিউশ্যন ফ্ৰম দ্য ৰেলিম অফ নেচেচিটি টু দ্য ৰেলিম অফ ফ্ৰীডম। এই সাধাৰণ বাক্যশাৰীৰ যদি অৰ্থ আপুনি উঠি অহা প্ৰজন্মক বুজায় যে অত্যাৱশ্যকীয় ধাৰণাৰ পৰা স্বাধীনতাৰ যিটো ধাৰণাৰ সংগ্ৰামখন তেওঁ গোটেই জীৱনজোৰা কৰিছিলোঁ বুলি কৈছিল, সেই স্বাধীনতাৰ অৰ্থ কিন্তু কেৱল ব্ৰিটিছৰ শাসনৰ পৰা হোৱা স্বাধীনতাৰ কথা কোৱা হোৱা নাছিল। স্বাধীনতা মানে তেওঁ কৈছিল সমাজ দৰিদ্ৰতাৰ পৰা স্বাধীন হ'ব লাগিব, সমাজ জাতিগত ভিত্তিত থকা বৈষম্যৰ পৰা স্বাধীন হ'ব লাগিব, সমাজৰ উচ্চ নিচ ধৰ্মীয় জাতিগত সম্প্ৰদায় ভিত্তিত যি ধৰণৰ বৈষম্য আমাৰ সমাজৰ মাজত মানুহৰ মাজত আছে সেই সকলো বৈষম্য আঁতৰাই এক মানৱীয়তাৰ ধৰ্মক তেওঁক আঁকোৱালি লোৱাৰ উদ্দেশ্যে যি বিপ্লৱ কৰিছিল, সেই বিপ্লৱ আৰু ৰাজনৈতিক আদৰ্শক মই ভাবোঁ অসমৰ উঠি অহা প্ৰজন্মক আমি আচলতে শিকোৱাটো উচিত আৰু বুজোৱাটো উচিত। যি ধৰণে আজিৰ লাল বাহাদুৰ শাস্ত্ৰীৰ কথা বহুতে কৃষকৰ আন্দোলনৰ সন্দৰ্ভত ক'ব খোজে, তেতিয়াৰ দিনতেই বিষ্ণু ৰাভাই আমাৰ আগত কৈ গৈছিল হাল যাৰ মাটি তাৰ। এই কথাবিলাকক আচলতে জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে ব্যক্তিসকলক আমি যি শিল্পীৰ সত্তাৰ পৰা তেওঁলোকক অধ্যয়ন কৰিবলৈ ছাত্ৰ ছাত্ৰীক শিকাইছোঁ, সি খুব ভাল কথা। আমি তেওঁলোকক সাংস্কৃতিক শিল্পী হিচাপে অধ্যয়ন কৰিব লাগিব। কিন্তু তাৰোপৰি বিষ্ণু ৰাভাৰ দৰে ব্যক্তিসকলে সেই সময়তে আমাক যি ৰাজনৈতিক আদৰ্শৰ কথা কৈ গৈছে বা আমাৰ স্বাধীনতাৰ বাবে তেনে দিনতেই আমাক যি পথ দেখুৱাই থৈ গৈছিল, সেই পথসমূহক পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰি ছাত্ৰ ছাত্ৰীক বাধ্যতামূলকভাৱে অসমৰ এটা সচ্ছল আৰু নিজৰ স্বনিৰ্ভৰশীল ভৱিষ্যতৰ কাৰণে ছাত্ৰ ছাত্ৰীক শিকোৱাটো উচিত। মই আশা কৰিম বিষ্ণু ৰাভাৰ দিনটো কেৱল বিষ্ণু ৰাভা দিৱস হিচাপে উদযাপন নকৰি তেখেতৰ আদৰ্শসমূহৰ ওপৰত, তেখেতৰ ৰাজনৈতিক চিন্তাধাৰাৰ ওপৰত আমি আলোচনা আৰম্ভ কৰোঁ, চৰ্চা আৰম্ভ কৰোঁ। আমাৰ উঠি অহা প্ৰজন্মসকলে এই কথাবোৰ জানক, বুজক আৰু শিকক। আৰু অসমীয়া জাতিৰ বুৰঞ্জীত কেৱল সাংস্কৃতিক দিশৰ পৰাই নহয়, বিষ্ণু ৰাভাৰ দৰে ব্যক্তিসকলে আমাক স্বাধীনতাৰ যি অৰ্থ বুজাব খুজিছিল, সমাজ মানে কি বুজাব খুজিছিল, সামাজিক আদৰ্শ বা সমাজ কেনেকৈ গঠন হ'ব লাগে সেই আদৰ্শ বুজাব খুজিছিল। মই ভাবোঁ সেই কথাখিনিক আমি উঠি অহা প্ৰজন্মক বুজালেই প্ৰকৃতাৰ্থত বিষ্ণু ৰাভা দিৱস আমাৰ মাজত আমি সদায় প্ৰতি বছৰে উদযাপন কৰি অহাৰ দৰে উদযাপন কৰাৰ সাৰ্থকতা হ'ব বুলি মই ভাবোঁ। ধন্যবাদ। বিষ্ণুপ্ৰসাদ ৰাভা প্ৰকৃত অৰ্থতেই আছিল এজন বিপ্লৱী। সাম্যবাদীত বিশ্বাসী ৰাভাই উচ্চ নিচ, ধনী দুখীয়া, শোষক শোষিতৰ বিভেদ নাশ কৰি কৃষক বনুৱাক জগাই তুলি তেওঁ গাইছিল, বল বল কৃষক শক্তিৰ দল, ঔ বনুৱা সমনীয়া আগবাঢ়ি যাওঁ বল। তেওঁ বুজি পাইছিল কৃষকসকলৰ মুক্তি নহ'লে এখন সুন্দৰ সমাজ কেতিয়াও গঠন হ'ব নোৱাৰে। এই কথা ৰাভাদেৱে হাড়ে সিমুজে বুজি পাইছিল। সেয়ে তেওঁ গাইছে, ভাং 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 লোহাৰ শিকলি ভাং, চিং 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 দাসত্বৰ বান্ধোন চিং। ধনীৰ দুলাল ৰাভাদেৱে ছাত্ৰাৱস্থাৰ পৰা আন্দোলন কৰিছিল। তেখেতে দলিত শোষিতৰ জনগণৰ বাবে সকলো ধন ত্যাগ কৰি যাযাবৰী জীৱন যাপন কৰিছিল। Communist. So as we all know, Bishnu Rabha was a diehard communist. He had firm beliefs in the virtues of the principles, in the virtues and principles of communism and socialism. He was inclined towards leftist tendencies since his early college days. During his college days in Lord Ripon College in Kolkata, he had been quite active in student politics, and gradually during the mid 1940s,
He established and became an active member of the Revolutionary Communist Party of India. And because of his alleged communist links and being himself an ardent communist, he was arrested along with his co-comrades like Amolendu Guha, Mohanlal Mukherjee, etc. During the 1962 Indo-China War by the Bimala Prasad Soliha government. The most important thing that we need to understand at this crucial point of hour about Bishnu Prasad Rabha is that he was a communist, no doubt, but what he wanted was that he wanted to create an Assamese society which was beyond any kind of class distinction, beyond any lines of ethnic or any kind of discrimination as of such between the or amongst the tribals and the non-tribals. All he wanted was a society where farmers, where peasants could live at par with the then living babus and the petty bourgeois class that lived in Assam at that point of time. So that's all we have to understand Rabha. We have to read about Rabha and remembering this great person, this great legend, Kola Guru Bishnu Prasad Rabha in this point of hour. Thank you. বিষ্ণু প্ৰসাদ ৰাভা আছিল এজন প্ৰখ্যাত গীতিকাৰ আৰু সুৰকাৰ। বিভিন্ন ভাষাত তেওঁ ৩০০ৰো অধিক গীত ৰচনা কৰিছিল। বহুতেই হয়তো নাজানে যে তেখেত আছিল এজন সু অভিনেতা। ভূপেন হাজৰিকাদেৱৰ পৰিচালনাত নিৰ্মাণ হোৱা প্ৰতিধ্বনি নামৰ কথাছবিখনত তেখেতে খাচী চিএমৰ চৰিত্ৰটো সুন্দৰভাৱে ৰূপায়ণ কৰিছিল। মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাকেনে। গীত আৰু কবিতাৰ ছন্দৰে প্ৰত্যেকগৰাকী অসমীয়াৰ বুকুত স্পন্দন তুলিব খোজা এইগৰাকী চিৰস্মৰণীয় ব্যক্তিত্ব সৈনিক শিল্পী কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাদেৱে সেই সময়তে বুজি উঠিছিল যে অজ্ঞানতা আৰু পৰাধীনতাৰ কৰাল গ্ৰাসত ডুব গৈ থকা সমাজখনক জাগ্ৰত কৰাৰ এক উচিত সময় আহি পৰিছিল। অসমীয়া ডেকাদল, অসমীয়া ডেকাদল, আজি তোৰ তেজাল বদন মলিন কিয় হল? এহাতে বন্দুক আৰু আনহাতে কলম তুলি লৈ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাই সমাজখনক বুজাই গৈছিল স্বাধীনতাৰ প্ৰয়োজনীয়তা। তেওঁৰ গীতত অদম্য শক্তি আছে। সমাজৰ কৃষক শ্ৰেণীক, বনুৱা শ্ৰেণীক আৰু শোষণৰ কবলত ককবকাই থকা দুখীয়া শ্ৰেণীক সমাজৰ ধনিক শ্ৰেণীৰ শোষণৰ বিৰুদ্ধে মাত মাতিবলৈ তেওঁ আহ্বান জনাইছিল গীতৰ ভাষাৰে। বল 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 কৃষক শক্তি দল, বনুৱা সমনীয়া আগবাঢ়ি যাও বল। অধিকাংশ ৰাভা সংগীতৰ পৰা স্পষ্ট হৈ পৰে যে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাই বিপ্লৱী কণ্ঠেৰে প্ৰত্যেকজন সমাজৰ লোককে স্বাধীনতাৰ ভাষা শিকাইছিল। সমাজৰ দুখীয়া, নিপীড়িত, দলিত, পতিত শ্ৰেণীৰ লোকক শোষণৰ বিৰুদ্ধে মাত মাতিবলৈ আহ্বান জনাইছিল। কিন্তু ইয়াৰ মাজত এয়াও স্পষ্ট হৈ পৰে যে বিষ্ণু প্ৰসাদ ৰাভা এগৰাকী ভাল প্ৰেমিকো আছিল। সেয়ে তেওঁ গানৰ ভাষাৰেই কৈছিল, হিয়াৰ ফুলনিত যি ফুল ফুলালো সেই ফুল তুমি ছিঙিবানে? যি ফুলৰ পাহি যতনে মেলিলো সেই পাহি তুমি ছিঙিবানে? জীৱনৰ লগন উকলি যোৱাৰ সময়তো কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাই এই মোৰ শেষ গান বুলি সংগীতৰ মাজেৰে কৈ জীৱন নাটৰ জৱনিকা।
বিষ্ণুপ্ৰসাদ ৰাভাই চিত্ৰকলা ক্ষেত্ৰতো দেখুৱাইছিল সমানে পাৰদৰ্শিকতা। তেখেতে শ্ৰীমন্ত শংকৰদেৱৰ দেহৰ ৰূপ লাৱণ্য কল্পনা কৰি অঁকা ছবিখন এতিয়াও সৰ্বজনবিদিত। আজিৰ এই বিষ্ণু ৰাভা দিৱসতেই এই মহান শিল্পীজনৰ প্ৰতি শ্ৰদ্ধা যাচিবলৈ নলবাৰীৰ প্ৰতিভাৱান যুৱ চিত্ৰশিল্পী শ্ৰী নয়ন কলিতাই এক ব্যতিক্ৰমী উপায়ে গছৰ পাতেৰে বিষ্ণুপ্ৰসাদ ৰাভাক পাগলা দিয়া নৈৰ পাৰত অংকনৰ চেষ্টা কৰে। তেখেতৰ এই মহান প্ৰচেষ্টাক আমি শলাগিছোঁ। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা মোৰ বাবে প্ৰেৰণা। তেখেত এজন সুৰকাৰ, গীতিকাৰ থকাৰ উপৰিও নৃত্যকলা, চিত্ৰকলাৰ সমানে দক্ষতা আছিল। তেখেত এজন ভাল অভিনেতাৰ লগতে এজন ভাল খেলুৱৈও আছিল। এই মহান শিল্পীজনক স্মৰণ কৰি 51 সংখ্যক মৃত্যুবাৰ্ষিকীত মোৰ এক ক্ষুদ্ৰ প্ৰয়াসেৰে তেখেতক শ্ৰদ্ধাঞ্জলি যাচিলোঁ। ধন্যবাদ। বিষ্ণুপ্ৰসাদ ৰাভা আৰু জ্যোতিপ্ৰসাদ আগৰৱালাক বাদ দি বৃহত্তৰ অসমীয়া জাতিৰ গঠনৰ কথা কল্পনা কৰিব পাৰিনে? এজন আছিল সৌন্দৰ্যৰ উপাসক, আকৌ আনজনে সমাজ পৰিৱৰ্তনৰ কাৰণে এখন হাতত যদি কলম তুলি লৈছিল, আনখন হাতত তুলি লৈছিল ষ্টেণ্ড গান। ৰাভাদেৱে অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ মাজত সমন্বয়ৰ সেতু গঢ়ি বৃহত্তৰ অসমীয়া জাতিৰ গঠনৰ কথা চিন্তা কৰিছিল। তেখেতৰ এই অৱদানৰ কথা অসমবাসীয়ে সদায় মনত ৰাখিব। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বিংশ শতিকাৰ অসমীয়া জনজীৱনৰ এক পৰম বিস্ময়। আমি সঁচাই আচৰিত হওঁ কিদৰে এজন ব্যক্তি ইমান বিশাল প্ৰতিভাৰ অধিকাৰী হ'ব পাৰে। সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাই কথাৰে, গীতেৰে, সুৰেৰে আৰু বৈপ্লৱিক মনিষাৰে অসমীয়া জনজীৱনত প্ৰাণৰ স্পন্দন জগাই তুলিছিল। প্ৰকৃতাৰ্থত গণশিল্পী, জননেতা, কথা আৰু কামৰ মাজত কোনো প্ৰভেদ নথকা বিষ্ণুপ্ৰসাদ ৰাভাৰ সাংস্কৃতিক মনন, ৰাজনৈতিক চিন্তনৰ দ্বাৰা আমি নতুন প্ৰজন্ম উদ্বুদ্ধ হোৱা উচিত। শেষত আমি ক'ব বিচাৰোঁ যে বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে এক বিশাল ব্যক্তিত্বৰ অধিকাৰী এজন ব্যক্তিক কেৱল মাত্ৰ 15 বা 20 মিনিটৰ এটা ভিডিঅ'ত সঠিক উপস্থাপন কেতিয়াও সম্ভৱ নহয়। আমাৰ উদ্দেশ্য আছিল বিষ্ণুপ্ৰসাদ ৰাভা সম্পৰ্কে নৱপ্ৰজন্মক অলপ হ'লেও চিনাকি কৰাই দিয়া। তথাপিও আমি ক'ব বিচাৰোঁ যে বিষ্ণুপ্ৰসাদ ৰাভাক যদি কেৱল মাত্ৰ কলাগুৰু এই সীমিত পৰিসৰৰ মাজত আমি বান্ধি ৰাখিব বিচাৰোঁ, বিষ্ণুপ্ৰসাদ ৰাভাৰ যি কৰ্মৰাজি, যি জীৱন দৰ্শন, সেয়া কিন্তু আধৰুৱা হৈ ৰ'ব। যে আমি বিচাৰোঁ যে বিষ্ণুপ্ৰসাদ ৰাভা সম্পৰ্কে অধিক অধ্যয়ন আৰু অধিক গৱেষণা হওক। ধন্যবাদ।